শুই থকা মানুহক জগাবলে ভাল আৰু ভাও ধৰি থকা মানুহক জগাবলে টান আৰু সেয়া মানুহক কি কৰিব লাগিব জানেনে পানী ঢালিব লাগিব তেতিয়াহে জাগি উঠিব নহয় জানো বুজুৱাক বুজাবা আকাৰে ইংগিতে নুবুজুৱাক বুজাবা ধুৰাৰ চাপৰিয়া আৰু আজি মই তেনেকৈ ধুৰাৰ চাপৰিয়া বুজাই দিব লাগিব যে অখিল গগৈ সমষ্টিত কি হৈছে কিয়নো হাৰিছে আৰু তেওঁ কৈছে যে হাৰিছে মই কৈছো যে হৰা নাই সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টো কি জানেনে ঘৰৰ পৰা আহি থাকোঁতে ভিডিঅ'টো বনাই আহি আছো কাৰণ আপোনালোকে জানে মই নিৰ্দিষ্ট এটুকুৰ জেগাত ৰৈ পেলাই ভিডিঅ' বনাওঁ কিন্তু আজি মানে এনেকৈ খোজকাঢ়ি কাঢ়ি আহি আছো আৰু ভিডিঅ'টো বনাই আহি আছো এগৰাকী এটা প্ৰশ্ন উত্তৰ দিব লাগে কালি যেহেতু মানে ইলেকশ্যনৰ ৰিজাল্ট দি গৈছে ন আৰু সেই গৰাকীক প্ৰথমতে মই উত্তৰটো দি লওঁ তাৰ পিছত আৰম্ভ কৰিম অন্যখিনি আহি পাই গলোহি মোৰ নিৰ্দিষ্ট ঠাইকন আৰু এতিয়া প্ৰথম প্ৰশ্নটো কথা কওঁ কালি এগৰাকীয়ে মোক কমেন্ট কৰিছিলে মই অৱশ্যে সেই হেৰিটোত মই থাম্বনেইলত লগাই দিছিলো আৰু তাতে তেওঁ কমেন্ট কৰিছে আৰু তাৰ আগে পিছও কিন্তু তেওঁ কমেন্ট কৰিছে দুটা কমেন্ট কৰিছিলে মোৰ তাত আছে ভালে কমেন্ট কৰিছিলে কিন্তু তেওঁ এটো কি ভাবি কমেন্ট কৰিলে মই নাজানো হয়তো ভাল ভাবিও কৰিব পাৰে বা বেয়া ভাবিও কৰিব পাৰে কোনটো মতলবত কৈছে মই ধৰিব পৰা নাই কিন্তু তেওঁ প্ৰশ্নটো উত্তৰ দিবলৈ মই এতিয়া হেৰি কৰিম আৰু থাম্বনেইলত মই ইতিমধ্যে লগাই দিছো আপোনালোকে চাওক কমেন্টটো তেওঁ কৈছে যে অখিল গগৈ নিজ সমষ্টিতে কিয় হাৰিলে মই এতিয়া কওঁ শুনক নতুন দল হিচাপে অখিল গগৈ বহুত কেখনতে জিকিছে আৰু বিশেষতে এতিয়া কওঁ মই শিৱসাগৰৰ কথা আৰু কালি মই যেহেতু ভিডিঅ'টোত কৈছিলো শিৱসাগৰত দালাল পাৰ্টি আছে দালাল আৰু তেনেকুৱা হেৰিটো মানে বিধানসভাটো যোৱা বছৰ অখিল যেতিয়া জেলত আছিলে সেই অখিল জেলত থকা সুবিধা লৈ মানে সাপোৰ্ট কৰা সুবিধা লৈ বহুত টকা পইচা মাৰিছিলে আৰু টকা পইচা মৰাৰ পিছত সেইখিনি গম পোৱাপুৰি হ'ল তাৰ পিছতে মানে অকন মনোমালিন্য হ'ল হোৱাৰ পিছত বহুত আৰু কিবা কিবি যিটো নেকি অখিলে সাপোৰ্ট নকৰে সেইটো তেওঁলোকে সাপোৰ্ট কৰে সেই তেনেকুৱা মানে সবতে এতিয়া দালাল বিলাকৰ লগত হাত মিলাই থাকিলেওতো নহব ন সেইটো হ'ল কথাটো আৰু এবাৰ হ'ল আপোনালোকক মই কৈ দিওঁ শুনক মাজতে এখন ফটো আপোনালোকে দেখিছিলে নিশ্চয় জয়ন্ত মল্লবৰ লগত এজন দালালৰ একদম যিজন দালালে নেকি নিজকে মানে সৰ্বা বুলি ভাবে মুখৰ ফেন গুটি উলিয়াই ডিঙি হিৰ ফুলাই সানগ্লাস লগাই চিঞৰি ফুৰে সেইজনৰ তাৰপিছতে সেই জয়ন্ত মল্লবৰ পৰা এটা খাং হাতত লৈ থকা আপোনালোকে নিশ্চয় দেখিছিলে আৰু সেইবিলাকৰ ডিপি মই ইয়াত লগাবলৈ নাযাওঁ তাৰপিছত তাত তেওঁ নিজে প্ৰকাশ কৰিছে সেইটোত বোলে 1 কোটি টকা আছিল আৰু সেই 1 কোটি টকাটো মানে এই পঞ্চায়ত ইলেকশ্যনত লগাবৰ কাৰণেহে মানে অখিলক হৰুৱাবৰ কাৰণে আৰু আজি এটা শুনিলো কি সেই দালালজনে হেনো যাক মানে কৈছিলে যে আমি বিজেপি মানে তহতক হেৰি কৰি দিম জিকাই দিম কিন্তু আমাক কিমান টকা দিব লাগিব সেই অনুপাতে টকা লৈছে আৰু জিকাইছে এতিয়া আপোনালোকে কওকচোন বিবেক ভোট দিলে নে মানুহখিনিয়ে নে আঁচনি লৈ পেলাই ভোট দিলে বাৰু যি কি নহওক এতিয়া তেওঁ কৈছিলে কি বোলে হেৰি অখিল গগৈ নিজ সমষ্টিতে কিয় হাৰিলে মই এটা কৈ দিওঁ শুনক তেওঁ হয়তো চাগে সেইখিনি পঢ়িব জনা নাছিলে সেইটো কাৰণে চাগে তেওঁ মানে সেইখিনি তেনেকে ক'লে আৰু মই সেইটোৱে ভাবিলো তেওঁ হয়তো মোৰ থাম্বনেইলখন পঢ়িব নোৱাৰিলে গতিকে মই তেওঁ কৈ দিওঁ অখিল গগৈনো ক'ত হাৰিলে আৰু উজনিতে হওক বা নামনিতে হওক যিমানখিনি পাব লাগে অখিল গগৈ পাইছে আৰু নিজ সমষ্টিত অৱশ্যে অলপ বেছি পাব লাগে কিন্তু অখিল গগৈ কথাটো বাদ দিয়কচোন হা দিলীপ শইকীয়াই হাৰি গৈছে নিজ সমষ্টিতে ৰঞ্জিত দাস হাৰি গৈছে নিজ সমষ্টিতে গতিকে অখিল গগৈ কোন হয় অখিল গগৈটো অকলেই ন বোলে 100 শিয়ালৰ মাজত সিংহ এজনেই আছে আৰু সেইজনৰ সমষ্টিতে যি নহওক তেওঁটো জিকিছে তেওঁটো একেবাৰে জিৰো হৈ যোৱা নাই গতিকে মই কৈ দিওঁ মানে আমাৰ হাতত আহি পোৱাখিনি মোক কালিখিনি কথাহে কৈছো দেই আজিখিনি বাৰু কিমান ক'ত হেৰি হৈছে বহুতখিনি মানে আহিছে কিন্তু মোক কালিখিনিহে হাতত পৰিছে মই সেইখিনিকে চাই দিছো শুনক পঢ়ি দিছো চাই দিছো নহয় শুনি যাব যি গৰাকীয়ে কমেন্টটো কৰিছে মই তেওঁক কৈছো কুৱৰপুৰৰ 3টা দিচাং ধায়ালি 3টা চেৰেকাপাৰা 2টা বৰুৱা পুখুৰী 1টা মৌৰা বজাৰ 1টা খনামুখ 2টা হাঁহচৰা 2টা বানমুখ 4টা দেউৰজা এইটো 3টা নে কি এইটো আৰুটো আছে সেইখিনি বাৰু মই ক'বলৈ নাযাওঁ তেনেহলে কওকচোন অখিল গগৈ কেনেকৈ হাৰিলে
এইখিনি আছিল কালিহে মই কলো দেই আজিখিনি মোৰ আহি পোৱাই নাই আৰু ৰাতিলৈকে যিহেতু গণনা হৈ আছিল আৰু বহুতো জিকিছে ভাল লাগিছে সেইখিনি কাৰণে মানে নতুন দল হিচাপে বহুতখিনি জিকিছে আৰু বঙাইগাঁৱতো একদম কবই নালাগে আৰু তিনচুকীয়া নেকি এনেকৈ তাতো মানে বহুতখিনি আৰু এতিয়া মই সেইখিনি কবলে মানে হেৰি হয় মোৰ ইটো ফোনতে থাকিলে কব নোৱাৰো এইটো ফোনত মোৰ নাই আৰু যিখিনি কালিখিনি আছিলে সেইটো বাৰু মোৰ এইটো ফোনত আছিলে আমাৰ গ্ৰুপত আহিছিল সেইখিনিয়ে কথা আৰু অখিল গগৈ যিখিনি ভোট পাইছে সেইখিনি সলিড ভোট পাইছে আৰু নিজৰ বিবেকেৰে দিয়া ভোট আৰু যিখিনি ভোট অখিল গগৈ পোৱা নাই সেইখিনি হল আঁচনি পাগল ভোট আৰু আঁচনি পাগলটো আঁচনি পাগলে আৰু জবৰদস্তি মানে লোৱা ভোট টকা দিম দে আমাক ভোট দে দম দি লোৱা ভোট গতিকে তেওঁলোকৰ সেয়া বিবেক ভোটত জিকা নাইকিয়া আৰু আমাৰ হাঁহি উঠে যেতিয়া অখিল গগৈ হাৰিছে বুলি কয় তেতিয়া কিন্তু আমাৰ বহুত হাঁহি উঠে এইটো কাৰণে যে মানে কি দেখি এতিয়া মোক যোনজনে কমেন্ট কৰিলে তেওঁকে উদাহৰণটো দিওঁ তেওঁ মই চাওক থাম্বনেইলখন মই এইটো লগাই দিলো কিমানটা কোট জিকিছিলে মই সেইখিনি লগাই দিয়াৰ পিছতো কৈছে যে বোলে হেৰি নহয় অখিল গগৈ কিয় নিজ সমষ্টিতে হাৰিলে গতিকে মই এতিয়া কি বুলি উত্তৰ দিম বাৰু আৰু বেছিকে উত্তৰ দিবলৈ গলে মোৰো মানে কি কম আৰু নুলোৱা শব্দ কিছুমান ওলাই যাব পাৰে সেইকাৰণে খাম কাটি ৰাখি থলো আৰু হাঁহি এটা মাৰিয়ে মই এইটোপা সামৰি থলো এতিয়া কওঁ শুনক যিখিনিয়ে কৈছে বোলে হেৰি আৰু কিছুমানে একদম বৰ ফটাই আছে ইছ মামুকহে ভুচুকহে এইটোৰ কথা কোনে শুনে চালে এবাৰে কোবাই থাকে অনেকটা কথা কৈ থাকে আৰু সেইখিনি যোনখিনিয়ে যে এইখন মানে বেকাই আছে মানে বেক নহয় পেলাই আছে বুলি ক'ব লাগিব ভেনে মাখি নিচিনা যে ভেনাই আছে সেইখিনিক মই কৈছো শুনক সিহঁত হল মানে যোনখিনিয়ে ভেনাই আছে সেইখিনি হল এইবিলাক কণ্ট্ৰলৰ চাউলৰ ভাত খোৱা বিনামূলীয়া চাউলৰ ভাত খোৱা প্লাষ্টিক চাউলৰ ভাত খোৱা আৰু তেহেতৰ মগজত কি থাকিব এৰা ধৰা খাই ফুৰা মানুহৰ মগজত জানো কিবা থাকিব পাৰে নিশ্চয় নোৱাৰে আৰু সেইখিনিয়ে আহি পেলাই মানে তাল ফালকে চিঞৰ বাখৰ কৰি আছে আৰু নিউজ চেনেলটো জানে আজিকালি যোনে মানে হেৰি দিয়ে বেছিকে টকা দি দিয়ে তাতে সেইফালে খুব চিঞৰ বাখৰ কৰে প্ৰায়খিনিয়ে আৰু যিখিনিয়ে নিদিয়ে সেইখিনিয়ে বাৰু নাইয়ে বাৰু আৰু তেওঁলোকে যিখিনি আচলতে নিজৰ মানে হেৰি আছে সন্মান বোলা বস্তুটো আছে সেইবিলাক নিউজ চেনেলে নিজৰ হেৰি ফালৰ পৰা নিউজ প্ৰচাৰ কৰে আৰু যিবিলাকৰ নাই পাবত গজা বা লোকৰ খোৱা লোকৰ হাতলে মুখৰে চাই থকা সেইবিলাক চেনেলে সদায় বিপক্ষে কয় গতিকে সেইখিনিয়ে আছিলে কথাটো এইখিনিতে এটা সুন্দৰ নিউজ দিওঁ অখিল গগৈ পুকৰত কামুৰি থকা কিটাক আপোনালোকে তিনচুকীয়া খবৰ গম পাইছে নে নাই বাৰু তিনিচুকীয়াত সৰ্বমুঠ জিকিছে 26 গৰাকীয়ে কিন্তু 21 গৰাকী হল ৰাইজৰ দলৰ এতিয়া ককচোন অখিল গগৈ ক'ত হাৰিলে অখিল গগৈ কোন সাইডে ৰিজাল্ট বেয়া হৈছে দিলীপ শইকীয়া নিচিনা হৈছে নেকি নিজ সমষ্টিতে 0 নাই হোৱা ৰঞ্জিত দাসৰ নিচিনা হৈছে নেকি নিজ সমষ্টিতে 0 নাই হোৱা গতিকে কি কম এতিয়া দালালৰ কাৰণে সেইখিনি হৈছে আৰু যোৱা বছৰ যেহেতু অখিল জেলত থাকোঁতে দালালে পইচা খাবলৈ সুবিধা পাইছিলে অখিলৰ অজুহাত লৈ আৰু এবাৰ পঞ্চায়ত ইলেকশ্যনত অখিলৰ পৰা সেইখিনি পোৱা নাই গতিকে অখিলক সাপোৰ্টও কৰা নাই আৰু নালাগেও তেনেকুৱা দালাল পাৰ্টিয়ে সাপোৰ্ট কৰি অখিলৰ বদনাম কৰিব যিমানবিলাক দালালে অখিলৰ হেৰি কৰিছে মানে অখিলৰ হৈ পেলাই দালালগিৰি কৰিছে লাষ্টত অখিলক বদনামটো দিবলৈ চায় আৰু সেইখিনি অখিলে মানে হেৰি কৰা নাই কাৰণে অখিল গগৈ দে মোৰ ভুল হৈছে সন্মানীয় শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কথা কৈছো আৰু তেওঁ গয়না লৈ পেলাই যিবিলাকে কৰিছে তেওঁ ইতিমধ্যে উলিয়াই দিছে দলৰ পৰা গতিকে আৰু হে দালালে মানে এতিয়া একদম ডিঙি শিৰ ফুলাই উঠি ৰজা বহি ৰজা হৈ আছে এই কথাতে কয় নহয় বোলে কুটাই পুখুৰীত বাকেই ৰজা কিন্তু শিৱসাগৰৰ মানুহখিনি ইমান মূৰ্খ নহয় যে তেওঁ কহা মানে হেৰিত MP ইলেকশ্যনত যে তেওঁক হেৰি পাতিব পাৰ্টি দিব গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু যোনে মোক মানে প্ৰশ্ন কৰিছিলে অখিল কিয় হাৰিলে বুলি মই কৈ দিলো শুনিলে নে আৰু বহুত আছে বঙাইগাঁও ফালেও আছে বা লখিমপুৰৰ ফালেও আছে বহুত ঠাইত জিকিছে আৰু ভাল লাগিছে যিয়ে নহওক বিনা পইচাত নিজৰ বিবেকেৰে আমাৰ ৰাইজৰ দলৰ যিখিনি প্ৰাৰ্থী জিকিছে সেইবিলাক বিবেকৰ ভোট হয় এইবিলাক টকা পইচাত বিক্ৰী যোৱা ভোট নহয় গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু ক'বাত যদি মই কিবা ভুল কৈছো ক্ষমা কৰিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই